আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আটাইয়ে আহিছে আৰু আপোনালোকৰ যোগেৰে মই ইয়ালৈ আহিছোঁ। আচলতে এই গোটেই অঞ্চলৰ লগত মোৰ এটা ঘনিষ্ঠ আত্মিক সম্বন্ধ আছে। ইতিমধ্যে আমাৰ প্ৰমোদ শৰ্মা ডাঙৰীয়াই ইয়াৰ ইতিহাস কৈছে, আপোনালোকৰ সন্মুখত দাঙি ধৰিছে। আমি আশা কৰিম আজি এই ধৰক পূজা ক্ষেত্ৰলৈকে আমাৰ বশিষ্ঠদেৱ বুজৰ বৰুৱাদেৱ অহা কথা আছিল, বশিষ্ঠদেৱ বুজৰ বৰুৱা ডাঙৰীয়া অহা কথা আছিলে। আৰু ঠিক তেনেকৈ আমাৰ ইয়াত অৰুণ বৰপূজাৰী ডাঙৰীয়াও অহা কথা আছিলে। আমি ভাবিছিলোঁ যে তাত গোটেই কথাখিনি আমি প্লেচ কৰাম বা তাত দাঙি ধৰিম আৰু যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি ভালকৈ গম পাব পাৰে। গতিকে ইতিহাস প্ৰসিদ্ধ এই কামাখ্যা ধামৰ যি মন্দিৰ, এই মন্দিৰৰ যি ইতিহাস, এই ইতিহাস ৰক্ষিত হ'ব লাগে। আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ যোগেৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিলৈকে অনুৰোধ জনাম যে এই মন্দিৰক ৰক্ষণাবেক্ষণ দিয়া হওক, ইয়াৰ ঐতিহ্য ৰক্ষণাবেক্ষণ দিয়া হওক। আৰু ইয়াত প্ৰাৰ্থনা জনাম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ প্ৰতিগৰাকী সদস্য আৰু ৰাজনৈতিক কৰ্মকৰ্তাসকলৰ জীৱন সুন্দৰ হওক আৰু আমাৰ এই যে মন্দিৰৰ ইতিহাস, এই ইতিহাস সুন্দৰভাৱে তেখেতসকলে ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰচেষ্টা চলাওক। মই ধন্যবাদ জনাইছোঁ। এই কথাখিনি ৰাইজৰ হকে চৰকাৰৰ প্ৰতি এটা অনুৰোধ ৰাখিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি এটা অনুৰোধ ৰাখিছোঁ। আমাৰ কামাখ্যা এই কালী পূজা হ'ল কামাখ্যা মন্দিৰৰ বিশ্বকৰীয়া কথা, যিহেতু আমাৰ কামাখ্যা মন্দিৰ আছে আৰু অপায়মংগ দূৰ কৰাৰ কাৰণে চুপাৰ কালী পূজাখন কৰা হয়। কিন্তু আমাৰ মূল হ'ল কামাখ্যা মন্দিৰ। এতিয়া কামাখ্যা মন্দিৰটো আমাৰ এইটো গুৱাহাটী নীলাচল পাহাৰ অৰ্থাৎ কামগিৰি পৰ্বতত থকা কামাখ্যা মন্দিৰৰে এইটো অংশ এটা। এই মন্দিৰটো আমি ক'ব নোৱাৰাৰ পৰা আমিতো নোৱাৰোঁ, মোৰ ৭৫ বছৰ বয়স, আমাৰ পিতাহঁতেও নাজানে। তেতিয়া সামান্য মন্দিৰ চালি হৈ আছে। তাৰপিছত ক্ৰমান্বয়ে বৰ্তমান যুগত খালি কৰা গ'ল। কৰুণাকান্ত শৰ্মা বুলি একজন মানুহে, আমাৰ মানুহে ৫ লাখ টকা দান দিয়াত মন্দিৰটো আমি কৰিলোঁ। কিন্তু আমি গুৱাহাটীতো গৈছিলোঁ এই কামাখ্যাত, তেখেতৰ প্ৰধান দলে কবীন্দ্ৰ দেৱ শৰ্মাক নাট ধৰাত তেখেতসকলক নথিপত্ৰ দেখুৱালোঁ। এই মাটিৰ খাজনা দিয়া নথিপত্ৰ তেতিয়া সেই সময়ত চৰকাৰে লোৱা নাছিল। যিহেতু কামাখ্যাৰ মাটি, আমি খাজনাটো কামাখ্যাক দিয়া হৈছিল আৰু কামাখ্যাৰ দলে সেইমতে ইয়াতে মন্দিৰ এটা স্থাপন কৰিছিল তেওঁলোকে। আমি ইয়াৰ সৰু মানে আমাৰ নগদ আমাৰ পিঠি তাৰে পিঠি অহাৰ দিনৰ পৰাই মন্দিৰ চলি আছে। ৰজাদিনীয়া ইতিহাস, সেইটো ৰজাদিনীয়া। আচ্ছা, ৰজাদিনীয়া ইতিহাস তেনেকৈ নাই, তথাপিতো আমাৰ আনুমানিক এইটো শাক্তধৰ্মী আছিল গদাধৰ সিংহৰ পিছত তেওঁৰ পুত্ৰ আমাৰ অসমৰে শ্ৰেষ্ঠ ৰজা, আহোমৰ শ্ৰেষ্ঠ ৰজা, ভাৰতৰ শ্বাহজাহান বুলি যাক কোৱা হয় ৰুদ্ৰসিংহৰ পুতেক শিৱসিংহই এই বহুত মঠ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু এই ব্ৰহ্মোত্তৰ, দেৱোত্তৰ, ধৰ্মোত্তৰ আৰু নানকৰ আদি মাটি অনুদান কৰিছিল। সেই সুযোগতে আমাৰ গুৱাহাটী কামাখ্যা মন্দিৰৰ নামত আমাৰ ইয়াত ২২০০ বিঘা মাটি দান দিলে। মাটিটো কিন্তু গুৱাহাটী নীলাচল পাহাৰৰ আণ্ডাৰত। আমি তেখেতসকলক আমি এটা কৰ দিব লাগে, কৰ মানে খাজনা, সামান্য খাজনা। সেই খাজনা দিয়া ৰচিদবিলাক এতিয়াও আমাৰ আছে, প্ৰায় ৭০ বছৰমান বয়সৰ পুৰণি আছে। তাৰ আগৰবিলাক কিন্তু আমি বিচাৰি পোৱা নাই। এই মন্দিৰৰ মাহাত্ম্য কেনেকুৱা? এই মন্দিৰটো কামাখ্যা হ'ল এইটো কৈছে আদ্যশক্তি মহামায়া। এই মন্দিৰৰ কাৰণে বহু দূৰৰ পৰা বৰপেটা, আমাৰ নিত্যানন্দ, বহু দূৰৰ পৰা এই মন্দিৰক পথাপাৰা এতিয়া চুলিখুৰ, তাৰপিছত উপনয়ন কৰা, তাৰপিছত বিবাহ কাৰ্য চলে, ইয়াতে মুঠতে বহুত চলে। আৰু প্ৰতি বছৰে আমাৰ ৰাইজৰ ফালৰ পৰা এটা পাঠা দিয়া হয়।